ইয়াৰ পাছত বৰমালী পঞ্চায়তৰ জনাব বিচাৰিছো ইয়াৰ পাছতে পূব পঞ্চায়তৰ সদস্যকে আন্তৰিক অভিনন্দন জনাইছে তেখেতলোকলৈ আমাৰ তৰফৰ পৰা আন্তৰিক আমাৰ বৰমালী পাহাৰ গাঁও আমাৰ অলপ জোৰদাৰ হাততালি অলপ হিলাই গৈছে নিশ্চিতভাৱে অধিক ত্বৰান্বিত কৰিব পাৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয় সকলৰ কাৰণে এখন চৰকাৰৰ আমাৰ বিজয়ী প্ৰাৰ্থী পঞ্চায়ত নিৰ্বাচনত বিহপুৰীয়া সমষ্টিবাসী ৰাইজে বিহপুৰীয়াত যি ঐতিহাসিক ৰায়দান কৰিলে যি আশীৰ্বাদ কৰিলে যাৰ বাবে আজি আমি পঞ্চায়তৰ সকলো নিৰ্বাচিত প্ৰতিনিধিলৈ আমি আজি ৰাজহুৱা অভিনন্দন ৰাখিছিলোঁ আৰু সকলোৱে আহি আজি অংশগ্ৰহণ কৰিছে এটা আনন্দমুখৰ পৰিৱেশ হৈছে আৰু আমি আশা ৰাখিছোঁ আহি থকা দিনত আমাৰ বিহপুৰীয়া সমষ্টি গ্ৰামাঞ্চলৰ বিকাশ আমি অধিক ত্বৰান্বিত কৰিব পাৰিম আৰু এই ধুনীয়া পৰিৱেশ আমাক নেতৃত্ব দিয়া আমাৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমৰ স্বপ্নদ্ৰষ্টা কৰ্মদক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আমাৰ জ্যোতি সংগমৰ এই সেৱাথলীৰ পৰা আমি তেওঁলোকক আন্তৰিক ওলগ আৰু আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু যিসকল সদাশয় ৰাইজে আহি আমাৰ নিৰ্বাচিত প্ৰতিনিধিসকলৰ এই অভিনন্দন অনুষ্ঠানত ভাগ ল'লে আশীষ দিলে আৰু সকলোৱে ৰাজহুৱাকৈ আজি সংকল্প ল'বৰ কাৰণে ইয়াত আলোচনা হৈছে ৰাইজে যাতে দুখ পোৱা কোনো কামত যাতে পঞ্চায়ত প্ৰতিনিধিসকল লিপ্ত নহয় গতিকে আমি আশাবাদী আমাৰ টিম বিহপুৰীয়াৰ যোগেদি আমি গ্ৰামাঞ্চলৰ যি বিকাশ আৰু উন্নয়ন আমি ত্বৰান্বিত কৰিব পাৰিম এই আশা মনত পুহিছোঁ আৰু বিহপুৰীয়া সমষ্টিৰ ৰাইজে আজি আমাক যি সুযোগ দিলে তেওঁলোকৰ আশীৰ্বাদৰ মাজেৰে তাৰ বাবে মই সমষ্টিবাসীৰ ৰাইজৰ শ্ৰীচৰণত আকৌ মই সেৱা জনাইছোঁ তেওঁলোকক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতাৰ সহায় আগবঢ়াইছোঁ আৰু আগলৈ যাতে তেওঁলোকক আমি আশীৰ্বাদৰ মাজেৰে আগবাঢ়ি যাব পাৰোঁ ৰাইজৰ পৰা আকৌ এবাৰ আশীৰ্বাদ বিচাৰিছোঁ।